নমস্কাৰ তোমালোকক স্বাগতম জনাইছো আজি আমি দশম শ্ৰেণী গণিতৰ তৃতীয় অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণ নামৰ পাঠটোৰ এক্সাৰসাইজ 3.5 ৰ 3 নম্বৰ কুৱেশ্যনটোৰ বিষয়ে আলোচনা কৰিম ইতিমধ্যে মই আগৰ ভিডিঅ'বোৰত ইয়া আগলৈকে মানে 3.5 ৰ কুৱেশ্যন নম্বৰ 2 লৈকে ডিসকাস কৰিলো হে যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে এতিয়া য'ত ভিডিঅ' চাইছে তাৰ ওপৰফালে চালে এটা আই বটন দেখিবা এই আই বটনত ক্লিক কৰাৰ লগে লগে প্লেলিষ্ট ওলাই যাব প্লেলিষ্টৰ লিংক পাবা প্লেলিষ্টত গৈ গোটেই চেনেলটোৰ ভিডিঅ'খিনি সিএলকে চাব পাৰিবা নহয়তো তোমালোকে ডেসক্ৰিপচনত গলে তাতো লিংক পাবা নহয়তো কমেন্ট সেকশনতো লিংক থাকিব তোমালোকে তাৰ সহায়ত ইয়া আগৰ ভিডিঅ'কিটা চাই তাৰপা এক্সাৰসাইজ 3.5 এই কুৱেশ্যনটোলৈ আহিবা আজি এই এক্সাৰসাইজ 3.5 এই কুৱেশ্যনটোত কি কৈছে প্ৰতিস্থাপন আৰু বজ্ৰগুণন পদ্ধতিয়ে তলৰ ৰৈখিক সমীকৰণজোৰ সমাধান উলিওৱা এতিয়া আমাক কেইটামান ৰৈখিক সমীকৰণ দিয়া আছে ৰৈখিক সমীকৰণকিটা সমাধান কৰিব লাগে দুটা পদ্ধতিয়ে কৰিব কৈছে প্ৰথম প্ৰতিস্থাপন পদ্ধতিয়ে তাৰপিছত বজ্ৰগুণন পদ্ধতি ইতিমধ্যে মই প্ৰতিস্থাপন পদ্ধতি কেনেকৈ কৰে আৰু বজ্ৰগুণন পদ্ধতি কেনেকৈ কৰে মই ইতিমধ্যে তোমালোকৰ আগৰ ভিডিঅ'বোৰ শিকাই আহিছো এই যিসকলে সিএলকে ফলো কৰি আছে ভিডিঅ'বোৰ তেওঁলোকে এই কুৱেশ্যনটো নেচালেও নিজে কৰিব পাৰিবা তেনেকুৱা ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে নিজে ট্ৰাই কৰা তাৰ পিছত নোৱাৰিলেহে সলিউশন চাবা এতিয়া মই প্ৰথম প্ৰতিস্থাপন পদ্ধতিয়ে কৰিম ওপৰত প্ৰতিস্থাপন পদ্ধতি বুলি লিখি লবা প্ৰতিস্থাপন পদ্ধতি প্ৰতিস্থাপন পদ্ধতিত আমি বেসিক্যালি কি কৰো আমি প্ৰথমে সমীকৰণকিটাক নামাকৰণ কৰি লওঁ 1 আৰু 2 হিচাপে দিয়া আছে ধৰি লোৱা প্ৰথম সমীকৰণটো হ'ল 8x + 5y = 9 এটো হল সমীকৰণ 1 আৰু দ্বিতীয় সমীকৰণটো হল 28x + 2y = 4 প্ৰতিস্থাপন পদ্ধতিত আমি সমীকৰণ 1 ৰ পৰা x বা y মানটা উলিয়াও আৰু সেই মানটো সমীকৰণ 2 ত বহাই দিও প্ৰতিস্থাপন পদ্ধতি আমি কি কৰো সমীকৰণ 1 ৰ পৰা x বা y মানটো উলিয়াই লওঁ যেটো উলিয়াবলৈ হয় সেটো উলিয়ালে হ'ল কোনো কথা নাই x এ উলিয়াব লাগিব না y উলিয়াব লাগিব আৰু সেই মানটো আমি 2 ত বহাই দিও ক্লিয়াৰ তেন্তে আমি প্ৰথম কি কৰিম সমীকৰণ 1 ৰ পৰা আৰু যে সদায় সমীকৰণ 1 ৰ পৰা উলিয়াই কোনো কথা নাই তুমি উলিয়ালে ইচ্ছা কৰিলে 2 ৰ পৰা উলিয়াবও পাৰা কিন্তু মই যেহেতু সমীকৰণ 1 ৰ পৰা উলিয়াই দেখাইছো কাৰণে সমীকৰণ 1 ৰ পৰা দেখাইছো সমীকৰণ 1 ৰ পৰা x বা y মানটো উলিয়াই লম সমীকৰণ 1 টো কি আছে 8x + 5y = 9 ইয়াবা যিকোনোটা ভ্যালু উলিয়াই লোৱা x এ উলিয়া বা y উলিয়া ইয়াত একে হ'ব কাৰণ দুটা আগত প্লাস আছে যদি মই y টো উলিয়াবলৈ চেষ্টা কৰো তেন্তে 5y টো এফালে ৰাখিম তেন্তে 9 টো আগৰ পৰা ইফালে আছে আৰু 8x টো এপিনে প্লাসত আছে এফালে গুচাইলে -8x হ'ব যেটো মই y অকলেকে y বা x উলিয়াই লম বুলি কৈছো যেহেতু তাই হেহে 5 ৰ আগত y আগত 5 এটা আছে তেন্তে এই 5 টো এপিনে পূৰণ হৈছে ইফালে গলে হৰণ হৈ যাব তেন্তে y থাকিব ইফালে 9 - 8x / 5 ঠিক আছে এতিয়া এটো সমীকৰণ 3 হিচাপে নামাকৰণ কৰিবা তেন্তে আমি কি কৰিলো সমীকৰণ 1 ৰ পৰা x বা y মানটো উলিয়াই ললো আৰু আমি এই স্পেসিফিক এই অংকটোত y মানটো উলিয়াই ললো তুমি x ৰ উলিয়াব পাৰা হেতু কোনো কথা নাই এটা এই উলিয়াই লোৱা y মানটো যেহেতু সমীকৰণ 1 ৰ পৰা উলিয়াইছো বহাম 2 ত বহাম যদি 2 ৰ পৰা উলিওৱা হেতেন তেন্তে 1 ত বহালে সেইকাৰণে এটো প্ৰতিস্থাপন পদ্ধতি বুলি কয় এটা পৰা উলিয়া আনটোত বহাম y মান সমীকৰণ 2 ত বহায় সমীকৰণ 2 টো কি 28x এটো 28x + 2 * y জাগাত এই ভ্যালুখিনি বহাই দিয়া যেটো এটাতকৈ অধিক টাৰ্ম আছে কাৰণে মই ব্ৰেকেটডাল লগাই লৈছো by 5 divided by 5 = 4 কি কইলো বুজি পালানে y জাগাত এই ভ্যালুখিনি বহাব তাৰপা এটা সিম্পলিফিকেশনৰ কাম 28x প্লাস এতে এই 2 তলত 1 এটা আছে তেন্তে এই তলটোৰ লগত তলটো পূৰণ হ'ব মানে 1 ৰ লগত 5 ইনটু কৰিলে 5 হ'ব ওপৰটোৰ লগত ওপৰটো পূৰণ হ'ব 2 এ প্ৰথম 9 পূৰণ কৰিলে কিমান হ'ব 2 × 9 = 18 এডাল প্লাস এডাল মাইনাস প্লাস মাইনাসৰ মাজত মাইনাস আহিব 2 × 8 = 16 লগত x ঠিক আছে = 4 এতিয়া এটুক 28x ক এটা টাৰ্ম হিচাপে ধৰা এটা পদ হিচাপে ধৰা আৰু এই গুটেটোক এটা পদ হিচাপে ধৰা তেন্তে ইয়াত লগত 1 এটা আছে আৰু 1 আৰু 5 ৰ লসাগু হ'ল 5 এটা কি হ'ব 1 এ 5 ক 5 বাৰ যায় সেই 5 টোৰ লগত ওপৰ 3 টো পূৰণ কৰিলে 15x হ'ব বা তোমালোকে এনেকৈ কৰিব পাৰা ইচ্ছা কৰিলে এইটো লগত এইটো পূৰণ মানে 28x ৰ লগত 5 পূৰণ কৰিলে 15x
এবাৰ এই 28x ৰ তলত 1 আছে ন 1 ৰ লগত এই উপৰখিনি পোৱা 1 ৰ লগত এখিনি কৰিলে কি হ'ব একে থাকিব 18 minus 16x equal to 4 এটা ওপৰত চোৱা এটো হল 15x আৰু এটো হল 16x ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত মাইনাস প্লাসে মাইনাসে মাইনাস যদি 16 পৰা 15 মাইনাস কৰা কিমান পাবা অকল এটা x থাকিব 1x 1 টো নিলিখে আমি অকল x লিখিব পাৰিম আৰু যেহেতু 16 ডাঙৰ তাৰ আগত মাইনাস আছে কাৰণে -x হ'ব প্লাস 18 ডিভাইডেড বাই তলত 5 আছে আৰু এইফালে কি আছে 4 আৰু তাৰ তলত একটা আছে বুলি ধৰি লব পাৰিম কাৰণ আমি বজ্ৰপন কৰিব লাগিব এটা এই একৰ লগত এখিনি পূৰণ কৰি দিয়া সেম থাকিব একৰ লগত এখিনি পূৰণ কৰিলে উপৰখিনি পূৰণ হ'ব -x plus 18 equal to এই 5 ৰ লগত 4 পূৰণ কৰিলে 20 হ'ব this implies -x equal to কিমান হ'ব 20 মই যেহেতু x ৰ ভ্যালু বিচাৰিব গৈছো 18 ৰ ভ্যালু পঠিয়াই দিম -18 ইয়াবা কিমান পাবা -x equal to 2 পাবা 20 পৰা 18 গলে 2 যেহেতু তোমাক x ৰ ভ্যালু লাগে তেন্তে x ৰ ভ্যালু উলিয়াবলৈ মাইনাস ডাল ইফালে পঠিয়াই দিয়া তেন্তে x equal to ওলাই যাব -2 তেন্তে আমি x ৰ ভ্যালু গম পালো -2 আশা কৰিছো এটো বুজি পালা x ৰ ভ্যালু গম পাই গল -2 এতিয়া x ৰ ভ্যালু ওপৰৰ যিকোনো এটা সমীকৰণত বহাইলে y মান পাম সাধাৰণতে মই কৈছিলো সমীকৰণ 3 ত বহাবা এটা কামটো সহজ হয় x ৰ মান তোমালকে বহিখনৰ cl কে তললে যাবা মই যেহেতু জাগা নাই কাৰণে মই এনেকে ভাগ কৰি লিখি আছো সমীকৰণ 3 ত বহাই কত বহাইছো 3 ওকে y equal to 9 minus 8 into x এর জায়গাত কিমান -2 এটো দশমিক নহয় এটো পূৰণ বুজাইছে বা পূৰণ চিহ্নটো দিব পাৰা ডিভাইডেড বাই 5 এটা কিমান হ'ব 9 -7 প্লাস 8 দুগুণ 16 বাই 5 9 লগত 16 যোগ কৰিলে 25 বাই 5 তেন্তে 25 ৰ 5 এখন কৰিলে কিমান 5 এটাকে নিৰ্ণয় সমাধান পাই গলা তুমি x equal to -2 y equal to 5 আশা কৰিছো এটো বুজি পালা এটো হল প্ৰতিস্থাপন পদ্ধতি এতিয়া এই একেটা অংককে বজ্ৰগুণন পদ্ধতিও কৰিব লাগে এটা নেক্সট লিখিবা বজ্ৰগুণন পদ্ধতি বজ্ৰগুণন পদ্ধতি কাৰণে কি কৰিব লাগে প্ৰথমে সমীকৰণ কিটা আদৰ্শ পদ লিখি লবা ax + by + c = 0 এটো ফৰ্মত লিখিবা মানে গুটেবোৰ বস্তু এটো সাইডে লৈ নিবা ইটো সাইডে অকল 0 টো ৰাখিবা ঠিক আছে সমীকৰণ কিটা যিকিটা দিয়া আছে ইয়াত কি দিয়া আছে প্ৰথমটো দিয়া আছে 8x + 5y তেন্তে এই 9 টো এফালে প্লাস আছে এফালে লৈ নিম কথাটো বুজি পালা না এটো কই দিয়া আছে প্ৰথমটো কিমান 8x + 5y এটো তো তেনেকে থাকিব আৰু মই ইফালে 0 থাকিব লাগিব কৈছো যেহেতু 9 আছে এফালে 9 টো লৈ নিম -9 ইকুৱেল টু ইফালে 0 থাকিব দিয়া ইটো চোৱা 28x + 2y এটো হলকে সেম আৰু 4 টো এফালে লৈ নিম -4 ইকুৱেল টু 0 আশা কৰিছো এটো হলে বুজি পালা এতিয়া কি কৰিম আমি ডাটা লিখিম চাৰিটা ভ্যালু লিখিম আৰু হে ভ্যালুখিনি লিখাটো স্টাৰ্টিং টু সেকেন্ড টু পা কৰিম ভালকে মনোযোগ দি চাবা মই আগৰ ভিডিওটো কৈছো সেকেন্ড টু পা লিখা স্টাৰ্ট কৰিম সংখ্যা কিটা ইয়াত কি আছে সেকেন্ড টাৰ্ম টু পা ইয়াত কি আছে সেকেন্ড টাৰ্ম টু 5 হেতু লিখিম এবাৰ চাইলে বুজি পাবা নেক্সট কি আছে -9 এটা হল দুটা হল তেনেকে চাৰিটা লিখিম এফালে গৈছো ঠিক আছে প্ৰথম লিখিলো 5 নেক্সট লিখিলো -9 নেক্সট কি 0 লিখিম জানো নিলিখো তেনে আকৌ প্ৰথমলৈ ঘূৰি আহিব লাগিব এনেকে গৈছো না প্ৰথমলৈ ঘূৰি আহিব লাগিব নেক্সট কি হ'ব 8 নেক্সট কি হ'ব আকৌ 5 কি কইলো বুজি পালা না চাৰিটা টাৰ্ম লিখিছো বা চাৰিটা সংখ্যা লিখিছো বা চাৰিটা হহক লিখিছো কোনটো পৰা স্টাৰ্ট কৰিম আমি সদায় দ্বিতীয়টো পৰা স্টাৰ্ট কৰিম প্ৰথম 5 নেক্সট এটো দিখত যাম নেক্সট আহিব -9 তাৰপা 0 টো লিখা একো অৰ্থ নাই 0 নিলিখো তাৰপিছত 0 নিলিখো কাৰণে কলৈ যাব লাগিব আগলৈ ঘূৰি যাব লাগিব আগলৈ ঘূৰি 8 লিখিলো তিনটা হল তাৰ 8 পাছত কি আছে 5 আছে বুজি পালা ঠিক তেনেকে দ্বিতীয়টো কাৰণে তোমালকে নিজে ক'ব পাৰিবা প্ৰথম কি হ'ব 2 আহিব এটো 2 টো তাৰপিছত কি আহিব 2 পিছত -2 তাৰপিছত 0 নিলিখো আগলৈ ঘূৰি যাম 3 তাৰপিছত কি হ'ব 3 পিছত 2 আছে চাৰিটা টাৰ্ম লিখিম এটা প্ৰথম গিটাই মিলি পেলা আমাক প্ৰথম গিটা সহায়ত আমি x টো ক্যালকুলেট কৰিব পাৰিম মানে প্ৰথম গিটা x উলিয়াত সহায় কৰিব ঠিক আছে
দ্বিতীয়কেইটা y উলিয়াত সহায় কৰিব যিসকলে এই কনসেপ্টটো বা এই পদ্ধতিটো জানিব বিচাৰা এই পদ্ধতিটোৰ ওপৰত মই এক্সট্ৰা ভিডিও এটা বনোৱা আছে এই বজ্ৰগুণন পদ্ধতি বা অপনয়ন পদ্ধতি গুটেকিটা ওপৰত তোমালোকে প্লেলিষ্ট সেকশনতে পাবা গো প্লে চাই লব পাৰা তাইছে এনেকে বজ্ৰ পূৰণ কৰিব লাগে হেকানে বজ্ৰ গুণন পদ্ধতি তলত দেখিবা বজ্ৰ গুণন পদ্ধতি অনুসৰি প্ৰথম ওপৰত কি আহিব x আহিব প্ৰথম কি আহিব ওপৰত x ডিভাইডেড বাই তলত কি হ'ব a2 লগত a2 পূৰণ হ'ব প্ৰথম a2 লগত a2 তাৰ পিছত যেটো পাম তাৰপা a2 মাইনাস কৰি দিম a2 লগত a2 5 লগত 5 * -4 ঠিক আছে তাৰ মাজত মাইনাস চিন প্ৰথম a2 লগত a2 মাজত মাইনাস চিন তাৰপা a2 লগত a2 মানে -9 পূৰণ 2 এই ডটটোৱে পূৰণ বুজাইছে কি কইলো 5 পূৰণ -4 তাৰ মাজত মাইনাস চিন -9 পূৰণ 2 ঠিক তেনেকৈ এবাৰ ওপৰত আহিব y তলত কি আহিব -9 পূৰণ 3 মাজত মাইনাস চিন কি হ'ব -4 বা মাইনাস a2 আগে লিখিব পাৰা যেটো আগে লিখা একো কোনো হেতু কথা নাই 8 পূৰণ -4 কিন্তু এটা কথা মনত ৰাখিবা প্ৰথম a গিটা তাৰ পিছত a গিটা প্ৰথম a গিটা তাৰ পিছত a গিটা হয়নে নেক্সট কি হ'ব ওপৰত আহিব 1 তলত আহিব 8 পূৰণ 2 -5 পূৰণ 3 এইবোৰ পূৰণ বুজাইছে দে এইবোৰ খেলিমেলি নকৰিবা এইবোৰ পইণ্ট নহয় এতে x বাই ये 5 আগত প্লাস ইয়াত से माइनस प्लस से माइनस 5 4 गुण 20 क्लियर एडाल माइनस माइनस से মাজত হৈ যাব প্লাস 9 2 18 এটো হ'ব y বাই এডাল মাইনাস 3 আগত প্লাস প্লাস है माइनस 9 3 27 एडाल माइनस माइनस प्लस 8 4 32 इक्वल टू 1 बाय 8 2 16 माइनस 15 5 15 এটা কিমান পালা x বাই এটো কিমান হ'ব -20 এটো +18 মাইনাস প্লাস है माइनस 20 ৰ পৰা 18 গলে 2 20 ডাঙৰ টাগত মাইনাস है -2 ইকুৱেল টু y বাই এটো কিমান হ'ব মাইনাস প্লাস है माइनस 32 ৰ পৰা 27 গলে 5 32 ডাঙৰ টাগত প্লাস আছে প্লাসে হ'ব এটো হ'ব নেক্সট 1 বাই 16 পৰা 15 গলে 1 বাই 1 তেনে মই কি কৈছিলো প্ৰথমটো লগত লাষ্টটো সমান হ'ব দ্যাট মিন্স x বাই -2 equal to 1 by 1 আৰু next কি হ'ব দ্বিতীয়টো লগত লাষ্টটো সমান হ'ব y by 5 equal to 1 by 1 এটা বজ্ৰপূৰণ কৰি দিয়া x ৰ লগত 1 পূৰণ কৰিলে x পাবা equal to -2 লগত 1 পূৰণ কৰিলে -2 তেন্তে x ৰ ভ্যালু -2 ঠিক তেনেকৈ y লগত 1 পূৰণ কৰিলে y পাবা আৰু 5 ৰ লগত 1 পূৰণ কৰিলে 5 পাবা দ্যাট মিন্স নিৰ্ণয় সমাধান একেই আনসাৰ কি পাবা তুমি যেটো পদ্ধতিতে সমাধান নকৰা আনসাৰ কি পাবা আগতেটো এটোই পাইছা চোৱা x -2 y -2 আগতে তো এটো পাইছা না -2,5 -2,5 আশা কৰিছো এটো বুজি পালা ভিডিওটো পোষ্ট কৰি নোট কৰি লোৱা ধুনিয়াকে ওকে এতিয়া নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটোত কি কৈছে একে ধৰণৰ কোৱেশ্চনে প্ৰতিস্থাপন পদ্ধতি আৰু বজ্ৰগুণন পদ্ধতিটা সমাধান কৰিব লাগে প্ৰথমে তোমালোকে মনোযোগ দিছিলা যদি বা পাইবা যদি ভিডিওটো পোষ্ট কৰি নিজে চেষ্টা কৰা তাৰ পিছতহে তোমালোকে মেচ কৰিবা প্ৰথম আমি প্ৰতিস্থাপন পদ্ধতি সমাধান কৰিম তাৰ পিছত বজ্ৰগুণন পদ্ধতি এইকেইটা অংক বেসিক্যালি মই কোৱাব লাগে কাৰণহে কৈছো কাৰণ এইখিনি অংক যদি ভালকৈ আগৰ ভিডিওবোৰ চাই আছা তেন্তে সকলোৱে পাইবা প্ৰতিস্থাপন পদ্ধতিত প্ৰথমে সমীকৰণকেইটা ধৰি লম দিয়া আছে বুলি দিয়া আছে প্ৰথম সমীকৰণটো হ'ল 4x - 3y = 23 এটুক দি দিয়া সমীকৰণ 1 আৰু দ্বিতীয়টো হ'ল 28x + 4y = 11 এটুক দি দিয়া সমীকৰণ 2 এতিয়া আমাৰ পদ্ধতিটো কি আছিল সমীকৰণ 1 ৰ পৰা x বা y মান উলিয়াব লাগিব সমীকৰণ 1 ৰ পৰা
যিটো উলিয়াবলৈ সহজ সেইটো উলিয়ালে হ'ল x উলিয়াব লাগিব বা y উলিয়াব লাগিব বুলি কোনো কথা নাই 28y = 23 এইটো সমীকৰণ 1 এতিয়া ইয়াৰ পৰা x বা y মানটো উলিয়াব লাগে ধৰি লোৱা মই যদি ইয়াত y মানটো উলিয়াও তাৰ আগত মাইনাস চিনডাল থাকি যাব হয়নে সেইকাৰণে মই x মানটোকে উলিয়াইছো 4x = কিমান হ'ব 23 প্লাস 3y টো এফালে গুছি আহিলে প্লাস 3y হৈ যাব আৰু এফালে যেহেতু মই x মানটো উলিয়াম তাৰ লগত 4 টো আছে হৰণ কৰি পঠিয়াই দিয়া এফালে কাৰণ এপিনে পূৰণ হৈ আছে 23 plus 3y divided by 4 হ'ব আৰু এটো দি দিয়া নতুন সমীকৰণ এটা 3 আশা কৰিছো দেখলকে বুজি পাইছা এটি x মানটো সমীকৰণ 2 বহাম ভুল নকৰিবা তোমালোকে 1 পা বহাই উলিয়াই পেলাই 1 তে বহাই দিবা 1 পা উলিয়ালে 2 বহাম যদি 2 পা উলিওৱা হেতেন 1 ত বহালহেতেন ওকে x মান সমীকৰণ 2 বহাই উলিয়াইছিলো ক পৰা 1 পৰা সেইকাৰণে মই বহাইছো 2 বহাই সমীকৰণ 2 টো কি 3x x এর জায়গাত লিখি দিয়া x এর জায়গাত 3x x এর জায়গাত এটা ভ্যালুখিনি লিখি দিয়া 23 plus 3y divided by 4 whole bracket plus 4y equal to 11 এতে এই তিনি তলত একেটা আছে তলটো লগত তলটো পূৰণ হ'ব মানে তলত 4 হ'ব ওপৰ 3 লগত টেষ্ট পূৰণ কৰিলে 4 3 3 গুণ 9 3 3 গুণ 9 মানে টেষ্ট লগত 3 পূৰণ কৰিলে 3 3 গুণ 9 3 গুণ 6 69 প্লাস 3 3 গুণ 9 9y এটো হ'ব প্লাস 4y এক্সট্ৰাকে ইকুৱেল টু 11 এতে এই টাৰ্মটো তলত 1 আছে আৰু ইয়াত 4 এইকিটা লসাগু লোৱা এইকিটা লসাগু হ'ব 4 ওপৰত থাকিলে 69 প্লাস 9y প্লাস এটো কিমান হ'ব 1 4 4 বা গল 4 4 গুণ 16y ইকুৱেল টু 11 এটো আৰু অলপ সিম্পলিফাই হ'ব 69 প্লাস 9 টা y আছে আৰু তাৰ লগত 16 টা y যোগ কৰিলে 25y ডিভাইডেড বাই 4 ইকুৱেল টু এটো 11 তাৰ লগত মই একটা আছে বুলি ধৰি লব পাৰিম এটো বজপন কৰি দিয়া একৰ লগত এইফালেখিনি পূৰণ কৰি দিয়া 69 প্লাস 25y হ'ল আৰু এটো হ'ব 11 লগত 4 কৰিলে 44 এতিয়া যেহেতু মই y ভ্যালুটো উলাব সেইকাৰণে 69 টো ইফালে পঠিয়াব লাগিব 25y equal to 44 minus 69 this implies 25y equal to plus a minus মানে এই দুটা বস্তু মাইনাস হ'ব 69 পৰা যদি 44 বিয়োগ কৰা 5 থাকিলে এপিনে থাকিলে 2 আৰু এটো 69 ডাঙৰ আগত মাইনাস আছে কাৰণে -25 ইয়া পাছৰ লাইনটো মই ইয়াত লিখিছো তোমালোকে বহিখনৰ তলত লিখিবা y মানটো কিমান হ'ব 25 টো এপিনে পূৰণ হৈছিল ইফালে পঠিয়াই দিয়া -25/25 হৰণ হৈ যাব that means y মানটো ইয়াৰ পৰা পাবা -1 y মানটো কিমান পালো -1 পালো এতিয়া এই -1 মানটো সমীকৰণ 3 ত বহাইলে আমি 100 মান পাই যাম এই মানটো সমীকৰণ 3 ত বহাইলে কি মান পাই যাম 100 মান পাই যাম y মান সমীকৰণ 3 ত বহাই সমীকৰণ 3 টো কি আছিল চাই লোৱা বা x equal to আসলে x equal to 23 তেনেকে থাকিব 23 তেনেকে থাকিব plus 3y y জায়গাত কিমান বহাম তেন্তে -1 বহাম মাইনাস থকা কাৰণে ব্ৰেকেট দিলো ডিভাইডেড বাই তলত 4 ওপৰত হ'ব 23 প্লাস এ মাইনাস এ মাইনাস 3 গুণ 3 ডিভাইডেড বাই 4 যদি 23 পৰা 3 বিয়োগ কৰো থাকিব 20/4 মানে 5 এটাকে x মান কিমান পালো 5 পালো এটাকে নিৰ্ণয় সমাধান এটো হকল প্ৰতিস্থাপন পদ্ধতি x equal to 5 y equal to -1 আশা কৰিছো এটো কোৱেশ্চন বুজি পালা নোট কৰি লোৱা তাৰ পাছত আমি এই কোৱেশ্চনটোকে আকৌ বজ্ৰগুণন পদ্ধতিৰ দ্বাৰা সমাধান কৰিব লাগিব যিসকলে পাৰা নিজে কৰিবা এইবোৰ চাই এনি টাইম ৱেষ্ট নকৰিবা নেক্সট লিখিবা বজ্ৰগুণন পদ্ধতি বজ্ৰগুণন পদ্ধতি মই কি কৈছিল প্ৰথমে সমীকৰণকিটা আদৰ্শ পদ লিখি ল'ব লাগে আদৰ্শ পদ লিখিলে মানে গুটেখিনি কেফালে লৈ আনি ইফালে অকল 0 টো ৰাখিম মানে প্ৰথমটো লিখিলে কেনেকৈ হ'ব 4x - 3y টেষ্ট টো ইফালে লৈ আনিম -23 হ'ব 4x ওপৰত লিখিলে বা দিয়া আছে বুলি 4x - 3y 23 টো ইফালে আসলে ইফালে লৈ আনিম -23
ইকুৱেল টু 0 এইটো এটা সমীকৰণ আৰু ইটো হ'ব 36 প্লাছ 4y মাইনাছ 11 হ'ব 36 প্লাছ 4y মাইনাছ 11 ইকুৱেল টু 0 ইয়াত সমীকৰণ নাম্বাৰ দিয়া নিদিয়া কোনো দৰকাৰ নাই দিলেও একো নহয় নিদিলেও একো নহয় দিলেও মানে ব্যৱহাৰ নহয় নিদিলেতো এনেও ব্যৱহাৰ নহয় সেইকাৰণে মই ইয়াত সমীকৰণ নম্বৰ নিদিলেও হ'ব ইয়াত এটা ডাটাবোৰ লিখিব লাগিব ক'ৰ পৰা ষ্টাৰ্ট কৰিব গৈছিলোঁ দ্বিতীয়টোৰ পৰা প্ৰথমটো দ্বিতীয় কি -3 তাৰপিছত কি হ'ব -23 চাৰিটা লিখিব গৈছিলোঁ এইফালে যাব গৈছিলোঁ প্ৰথম -3 -23 তাৰপৰা 0 নিলিখোঁ আগলৈ ঘূৰি আহিব লাগিব 4 তাৰপৰা নেক্সটটো কি হ'ব -3 অ'কে নেক্সটটোত কি হ'ব 4 নেক্সটটো -11 নেক্সটটো 3 4 এতিয়া প্ৰথম এই দুটা পূৰণ কৰিম তাৰপৰা এই দুটা 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 প্ৰথমকেইটা মিলি পেলাই x মান পাম দ্বিতীয়কেইটা y তৃতীয়কেইটাৰ পৰা কিমান 1 এটা তলত লিখি দিবা বজ্ৰগুণন পদ্ধতি অনুসৰি ওপৰত বহিব প্ৰথম কি বহিব x বহিব ডিভাইডেড বাই কোনটো কৈছিলোঁ এইটো পূৰণ এইটো প্ৰথম সদায় এইকেইটা দেই এই -3 পূৰণ -11 -3 পূৰণ -11 মাইনাছ তাৰপিছত মাইনাছ কৰিব লাগে কোনটো এইটো পূৰণ এইটো -23 * 4 এইটো সদায় অৰ্ডাৰটো মেইনটেইন কৰিবা এই প্ৰথম এই দুটা তাৰপৰা এই দুটা ইয়াত এইটো আগে দিছে বা এইটো আগে দিছে সেইটো কোনো কথা নাই মানে -11 পূৰণ -3 কৰিলেও হ'ব সেইটো কোনো কথা নাই কিন্তু অৰ্ডাৰটো মেইনটেইন কৰিবা প্ৰথম এই দুটা তাৰপৰা এই দুটা ইকুৱেল টু এবাৰ y তলত কি বহিব -23 ইনটু সৰি 3 হয় এইটো -23 ইনটু 3 -4 ইনটু -11 ইকুৱেল টু 1/4 ইনটু 4 -3 ইনটু 3 okay this implies x by এইটো চোৱা মাইনাছে প্লাছ আমি জানো 3 লগত 11 পূৰণ কৰিলে 33 হ'ব এইডাল আকৌ মাইনাছে প্লাছ 23 লগত 4 পূৰণ কৰিছো 23 লগত যদি 4 পূৰণ কৰা 4 * 12 2 কৰিলে 1 8 9 92 হ'ব ক্লিয়াৰ ইকুৱেল টু y by এইটো হ'ব 3 * 9 3 * 6 এইটো 69 হ'ব লৈছিলে 69 আগত মাইনাছ চিন -7 প্লাছ 44 ইকুৱেল টু 1/16 প্লাছ 9 আশা কৰিছোঁ এইটো হ'লে বুজি পাইছা তাৰ পাছৰ ষ্টেপটো মই এইফালে কৈছোঁ কিনাত কৈছোঁ প্ৰথমটো কিমান হ'ব x বাই যোগ কৰা এতিয়া 3 * 2 = 5 9 * 3 = 12 125 ইকুৱেল টু y বাই মাইনাছে প্লাছে -69 পৰা 44 গ'লে -25 ইকুৱেল টু 1/25 আশা কৰিছোঁ এইটো হ'লে বুজি পালা এতেকে প্ৰথমটো লগত লাষ্টটো সমান কৰিব লাগে প্ৰথমটো কি x by 125 ইকুৱেল টু কি লিখিম তেনে 1/25 আৰু ইটো কি লিখিম y by -25 ইকুৱেল টু 1/25 বজ্ৰপূৰণ কৰি দিয়া 25x ইকুৱেল টু কিমান হ'ব 125 মানে 25x = 125 x ইকুৱেল টু হ'ব 125/25 that means x এর ভ্যালু পাবা ইয়াৰ পৰা 5 আৰু y ভ্যালু কিমান পাবা একেদৰে বজ্ৰপূৰণ কৰি দিয়া 25y ইকুৱেল টু -25 y ভ্যালু পাবা তুমি ইয়াৰ পৰা -25/25 that means y ভ্যালু -1 আশা কৰিছোঁ এইটো বুজি পালা লাষ্টত লিখি দিবা এটাকে নিৰ্ণয় সমাধান x equal to 5 y equal to -1 আশা কৰিছোঁ এইটো বুজি পালা নেক্সট কোৱেশ্চন একে প্ৰথম দিয়া আছে বুলি সমীকৰণকেইটা লিখি লোৱা মই ইয়াতে কৈছোঁ ইয়াতে আপুনি লিখো 3 নম্বৰটো দিয়া আছে সলিউশন বুলি তোমালকে নতুনকে লিখিবা আৰু দিয়া আছে এটো হল সমীকৰণ 1 এটো হল সমীকৰণ 2 সমীকৰণ 1 পৰা কি কৰিব গৈছিল মই x বা y মানটো উলিয়াই লব গৈছিল সমীকৰণ 1 পৰা সমীকৰণ 1 টো কি 2x + 3y
minus 11 equal to 0 ইয়াৰ পৰা যিটো উলিয়াইলা তোমাৰ কথা যিটো উলিয়া x উলিয়াব লাগিব বা y উলিয়াব লাগিব বুলি কোনো কথা নাই যিটো উলিয়া তোমাৰ কথা ধৰিলা মই y টো উলিয়াম 3y equal to 11 টো ইফালে গুছি গলে plus 11 হ'ব আৰু 2y টো ইফালে 2x টো ইফালে গুছি গলে minus 2x হ'ব this implies y equal to কিমান পাবা 3 টো আপোনাৰ পূৰণ হৈছে ইফালে গলে হৰণ হৈ যাব 11 minus 2x divided by 3 হ'ব এটো দিয়া সমীকৰণ 3 আশা কৰিছো এটা হলে বুজি পালা এতিয়া y মান টো 2 বহাই দিয়া y মান সমীকৰণ 2 বহাই 4x minus 3 ঠিকে আছে into y জায়গাত বহাই দিয়া 11 minus 2x by 3 okay plus 5 equal to 0 just y জায়গাত এই ভ্যালুটো পুট কৰিছো 3 লগত 3 ক্যান্সেল কাৰণ ওপৰত আছে এটা তলত আছে থাকিলে 4x minus bracket 11 minus 2x plus 5 equal to 0 এটা bracket ভাঙা 4x minus 11 minus plus 2x plus 5 equal to 0 আশা কৰিছো এটা হলে বুজি পালা এটি x কিটা যোগ কৰা 4x আৰু 2x যোগ কৰিলে কেন হয় 6x এটো 11 অগৰ মাইনাস আছে ইয়াৰ প্লাস প্লাস মাইনাস 11 ৰ 5 গলে 6 equal to 0 this implies 6x equal to 6 x equal to 6 by 6 that means x equal to 1 x ৰ ভ্যালু পালা তুমি 1 এতিয়া x ৰ মান সমীকৰণ 3 ত বহাইলে y মান লৈ যাব যিকোনো এটাত বহালে হয় 1 2 3 সাধাৰণতে 3 ত বহাইলে সুবিধা হ'ব x ৰ মান সমীকৰণ 3 ত বহায় y equal to 11 minus 2 into x জায়গাত 1 বহাইলো divided by 3 11 minus 2 by 3 মানে 9 by 3 that means 3 পাবা এটাকে লিনিয়াৰ সমাধান x equal to 1 y equal to 3 আশা কৰিছো এটো বুজি পালা নোট কৰি লোৱা হল এতিয়া একেটো অংককে বজ্ৰগুণন পদ্ধতি দ্বাৰা কৰিব লাগে ওপৰ লিখি দিবা বজ্ৰগুণন পদ্ধতি বুলি দিয়া আছে আদৰ্শ পদ লিখিলম এনো এই সমীকৰণ আদৰ্শ পদে দিয়া আছে ভালে কথা দিয়া আছে কি 4x twice x plus 3y twice x plus 3y minus 11 equal to 0 আৰু এটো দিয়া আছে 4x minus 3y 4x minus 3y plus 5 equal to 0 সাগে yes এতিয়া ডাটাখিনি লিখিম ইয়াত কোনটো পাই স্টার্ট কৰিব লাগিব দ্বিতীয়টো বা প্ৰথমৰ দ্বিতীয়টো বা প্ৰথম আহিব 3 নেক্সট আহিব -11 নেক্সট আহিব 2 নেক্সট আহিব 3 এটোত নেক্সটত কিমান আহিব -3 নেক্সট আহিব 5 নেক্সট আহিব 4 নেক্সট আহিব -3 প্ৰথম গিটা বা পাম আমি x মান দ্বিতীয় গিটা বা পাম y মান তৃতীয় গিটা বা পাম 1 এটো লগত এটো পূৰণ তাপা এটো এটো লগত এটো পূৰণ তাপা এটো এটো লগত এটো পূৰণ তাপা এটো বজ্ৰগুণন পদ্ধতি অনুসৰি প্ৰথম x by 3 লগত 5 পূৰণ হ'ব 3.5 minus -11 পূৰণ -3 হ'ব ওকে ইকুৱেল টু y by -11 পূৰণ 4 হ'ব -2 পূৰণ 5 হ'ব ইকুৱেল টু 1 by প্ৰথম 2 লগত -3 হ'ব 2 into -3 -3 into 4 এটা সিম্পলিফাই কৰা x by 3 5 গুণ 15 মাইনাস প্লাস এডাল সব মাইনাস প্লাস আকৌ প্লাস মাইনাস মাইনাস অভাল চিন মাইনাস আহিব এঘাং এঘাং 2 ঘাং 22 3 ঘাং 33 ইকুৱেল টু y by minus plus minus 44 এডাল minus 10 ওকে এটো কি হয় 1 by minus 6 3 দুগুণ 6 আগত minus চিন আৰু minus 12 আশা কৰিছো এটা হলে বুজি পাইছা প্ৰথমটো চাই কিমান হ'ব x by 15 minus 33 that means হ'ব plus minus 33 হ'ব 15 গলে 18 হ'ব সকে 18 হয় আগত minus চিন ইকুৱেল টু y by এটো হ'ব minus plus 44 লগত আৰু এটা 10 যোগ কৰি দিয়া 54 equal to 1 by এটো minus plus 6 লগত 12 যোগ কৰিলে 18 টা আগত minus চিন
তেনে প্ৰথমটো লগত লাষ্টটো x by -18 equal to 1 by -18 আৰু y by -54 equal to 1 by -18. This implies -18x equal to -18. x minus minus kota koti gol. X equal to 18 by 18. That means x value paba 1. Next to -18y equal to -54. Minus minus uile y equal to 54 by 18. উঠং কে উঠং দুই থং কেবা যাব তিনিবা যাব এটা একে ওলাইছে এটাকে নিনে সমাধান x equal to 1 y equal to 3 আশা কৰিছো এটো বুজি পালা লাষ্ট কোৱেশ্চন নোট কৰিলা লাষ্ট কোৱেশ্চন টি আছে এটা এটা প্ৰথম আমি কি পদ্ধতিত কৰিম প্ৰতিস্থাপন পদ্ধতি তাৰ কাৰণে আমি লিখিলাম দিয়া আছে 5x plus 7y equal to 19 এটো দিয়া ইকুৱেশ্যন 1 ইটো দিয়া আছে 28x plus 2y equal to 7 এটো দিয়া ইকুৱেশ্যন 2 এতিয়া সমীকৰণ 1 পৰা সমীকৰণ 1 পৰা সমীকৰণ এটো কি আছে 5x plus 7y minus 19 যি কোনো এটা ভ্যালু উলিয়াই লোৱা x বা y যেটো উলিয়াই লোৱা তোমাৰ কথা ধৰিলা মই y টো উলিয়াও 7y equal to কিমান হ'ব 19 minus 5x এটো 5x টো ফালে গুছি গল আকৌ y টো যদি উলিয়াবল যাও 7 টো আছে বিনা পুৰণা ফালে গলে হন হৈ যাব 19 minus 5x divided by 7 এটো দি দিয়া সমীকৰণ 3 এতিয়া এই y মান টো সমীকৰণ 2 বহাবা y মান সমীকৰণ 2 বহায় 36x plus 2 into y জাগাত বহাই দিয়া 19 minus 5x divided by 7 whole bracket equal to 7 এতিয়া সয় কিমান হ'ব 36x এ প্লাস এ 2 তলত একটা আছে তলটো লগত তলটো পূৰণ হ'ব 7 2 লগত 19 পূৰণ কৰিলে কিমান হ'ব 38 হ'ব না 38 হ'ব minus 10x equal to 7 এটা সিম্পলিফাই কৰা আকৌ 28x ৰ তলত 1 টা আছে 1 আৰু 7 ৰ লসাগু লোৱা 7 আহিব একে হাতক 7 বাৰ যাব 7 3 গুণ 21x plus 38 minus 10x equal to 7 এতিয়া 21x ৰ পৰা 10 টা x যদি বিয়োগ কৰা 11x plus 38 divided by 7 equal to 7 by 1 তলত 1 টা আছে বুলি ধৰি লৈছো কান বজ্ৰপন কৰিব লাগিব এতিয়া 11x plus 38 equal to 7 গুণ 49 11x equal to 49 minus 38 that means 11x equal to 9 পৰা 8 গলে 1 4 পৰা 3 গলে 1 কেন পালা 11 by 11 that means x equal to পাবা 11 by 11 that means x ৰ ভ্যালু পালা 1 এতিয়া এই 1 টোকে সমীকৰণ 2 ত বহাই দিয়া না সৰি 3 ত বহাই দিয়া 2 ত ভালো হ'ব 3 ত বহাই দিয়া x ৰ মান সমীকৰণ 3 ত বহাই y equal to 19 minus 5 into x মান কিমান পালা 1 divided by 7 এটো হ'ব 19 minus 5 divided by 7 19 পৰা যদি 5 যায় থাকিব 14 by 7 মানে that means 2 এটাকে নিনে সমাধান x মান পালা 1 y মান পালা 2 আশা কৰিছো এটো বুজি পালা এতিয়া এই কোৱেশ্চনটোকে লাষ্ট যদি আমি হেই পদ্ধতিত কৈ দিব পাৰো বজ্ৰগুণন পদ্ধতিত কৈ দিব পাৰো তেন্তে অংককিটা হেকি হল আনকমাটো এ ওপৰ লিখিলা বজ্ৰগুণন পদ্ধতি বুলি কি আছে 5x plus 7y minus 19 হ'ব কাৰণ আমি আদৰ্শ পদ লিখিব লাগে দিয়া আছে 5x plus 7y minus 19 equal to 0
এইটো হ'ব 36 + 2y 36 + 2y - 7 = 0 তেন্তে ডাটাবোৰ লিখা ইয়াত a ভ্যালু হল 7 মানে সৰি প্ৰথম এই দ্বিতীয়টো পৰা লিখিম 7 - 19 তাৰপা 5 তাৰপা হল আকৌ 7 নেক্সট হ'ব 2 - 7 3 2 তাৰপিছত কি কৰিব কৈছে মনত আছে নে এইটো লগত এইটো পূৰণ তাৰপা এইটো তাৰপিছত এইটো লগত এইটো তাৰপা এইটো লগত এইটো তাৰপা এইটো উপগিতা মিলি পাম x দ্বিতীয় গিতা পাম y তৃতীয় গিতা পাম 1 এটা তল লিখিবা বজ্ৰগুণন পদ্ধতি অনুসৰি নয় এটা লাগিব বজ্ৰগুণন পদ্ধতি অনুসৰি x by 7 into -7 কাৰণ প্ৰথম এইটো লগত এইটো minus -19 into 2 clear equal to y by -19 into 3 minus -7 into 5 okay 1 by 5 into 2 minus 3 into 7 okay এতিয়া হ'ব এটো x by -49 plus এটো হ'ব 38 equal to y by 9 3 গুণ 27 equal to 2 3 5 57 minus 57 plus 35 7 5 35 equal to 1 by 10 minus 21 হৈছে না হৈছে x by -11 কাৰণ এটো মাইনাস প্লাস মাইনাস 49 পাতত 38 যায় 11 এ থাকিব equal to y by এটো হ'ব মাইনাস প্লাস মাইনাস 5 পা 7 পা 5 গলে 2 5 পা 3 গলে 2 আগত মাইনাস 22 equal to 1 by -11 প্ৰথমটো লগত লাষ্টটো সমান হ'ব x by -11 equal to 1 by -11 আৰু দ্বিতীয়টো লগত লাষ্টটো y by -22 equal to 1 by -11 বজ্ৰপন কৈ দিয়া -11x equal to -11 x equal to -11 by -11 minus minus go 11 11 1 থাকিব that means x value পালা 1 ঠিক তেনেকৈ ইয়া পাবা -11y equal to -22 that means y value পাবা -22 by -11 y equal to 2 কেলে কান মাইনাস মাইনাস কটা কটি গল 22 11 এ দুবা যাব এটাকে নিনে সমাধান x equal to 1 y equal to 2 আশা কৰিছো এই কোৱেশ্চনখিনি বুজি পালা তোমালোকে তেন্তে ইয়া লগতে এই কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনখিনি হে কৈছে ইয়া পাছৰ ভিডিওত আমি যিবোৰ সমস্যা তল সমস্যা কোৱেশ্চনবোৰ আছে সেই সমস্যা কোৱেশ্চনবোৰ আলোচনা কৰিম তেন্তে আজি ভিডিওটো ইমানেই ভিডিওটো চোৱাৰ বাবে ইমান দেই ধন্যবাদ ইয়া নেক্সট ভিডিওত আমি হে কোৱেশ্চনখিনি হৈতে পুনৰ তোমালোকৰ লগত দেখা হ'ম আজিৰ বাবে ধন্যবাদ